আমাৰ এই আচিয়ানাৰ যিটো কাম কৰি আছিলোঁ আপোনালোকক কৈছিলোঁ ৰঙৰ, প্ৰায় আমাৰ হৈ গ'ল। আৰু লগতে আমাৰ PVC বৰ্ডৰ অলপো কাম কৰিছোঁ, আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো চাব। লাইটটো জ্বলাই দিছিলোঁ চাব। কালাৰটো ভাল লাগিলে কমেণ্ট এটা কৰি জনাব। ওপৰত চিলিংটো আমাৰ হোৱাইট ৰাখিছোঁ, তাৰপিছতে এইটো আপোনাৰ ডাৰ্ক পিংকটো দিছোঁ, তাৰপিছতে এইটো ৱালত আমাৰ লাইট পিংকটো দিছোঁ। গোটেইখিনি কাম আপোনালোকক দেখালোঁ তলৰ পৰা ওপৰলৈকে। আৰু আপোনাৰ দুটামান ৰুম লক হৈ আছে, এইকেইটা দেখুৱা নাই। আমাৰ তাৰ লগতে আপোনাৰ অজুখানা আছে, বাথৰুম আছে, আৰু কেইটামান আছিলে মই দেখাব নোৱাৰিলোঁ, এইকেইটা লক হৈ আছে। আপোনাৰ আজিলৈ ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কাম, চিলিঙৰ কাম আৰু ৰঙৰ কামৰ যদি কাম থাকে, মোক নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। মই নম্বৰটো দি দিছোঁ আপোনাৰ 8134999895। মোক নম্বৰটোত কণ্টেক্ট কৰিব। আপোনাৰ অসমৰ যিকোনো জেগাত আমি গৈ পেলাই কাম কৰি দিওঁ আপোনাৰ। বাকী যদি আৰু কিবা ডিটেইলছ জানিব হ'লে মোৰ নম্বৰত কল কৰি আপুনি জানিব বিচাৰিলে মই জনাই দিম বাৰু। ইমান এটা ভিডিঅ' বনাব নোৱাৰোঁ, কিবা এটা যদি কৰোঁতে যদি ভুল হৈছে বেয়া নাপাব আৰু মাফ কৰি দিব। ধন্যবাদ।